মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এইখিনিতে মই তোমালোকক এডুকেয়াৰ আসাম ইউটিউব চেনেললৈ আকৌ এবাৰ স্বাগতম জনাইছোঁ। মই আজিৰ এই ভিডিঅ'টোত ক্লাছ 8ৰ ইংৰাজী কিতাপৰ লেচন 6 এ নিউ ডে এ নিউ ৱে পাঠটো অসমীয়াত আলোচনা কৰিম। আৰম্ভ কৰিছোঁ তেতিয়াহ'লে পাঠটো। এ নিউ ডে এটা নতুন দিন, এ নিউ ৱে এটা নতুন ৰাস্তা, এটা নতুন পন্থা। ইচ ওৱান অফ আছ আমি প্ৰত্যেকেই ইজ বৰ্ণ জন্ম লৈছোঁ উইথ ছাম নেচাৰেল টেলেণ্ট প্ৰকৃতিগত কিছুমান দক্ষতা লৈ আমি প্ৰত্যেকেই জন্ম লৈছোঁ। ছাম কেন ছিং কিছুমানে গান গাব পাৰে, ছাম কেন ডেন্স কিছুমানে নাচিব পাৰে, অৰ পেইণ্ট নাইবা ছবি অংকন কৰিব পাৰে, এণ্ড আদাৰ্ছ লাইক টু ডু ছ'চিয়েল ৱৰ্ক আৰু কিছুমানে সামাজিক কাম কৰিব বিচাৰে। ৱৰ্ক ইন পেয়াৰ্ছ জোৰা জোৰাই বহি পেলাই ফাইণ্ড আউট হোৱাট টেলেণ্ট ইয়ৰ ফ্ৰেণ্ড হেজ বিচাৰি উলিওৱা তোমাৰ বন্ধুসকলৰ কেনেকুৱা ধৰণৰ দক্ষতা আছে। দেন জইন এনাডাৰ পেয়াৰ আৰু তাৰপিছত আৰু এজনৰ লগত বহা। এণ্ড থিংক অফ হাউ আৰু ভাবা ইউ কেন ইউজ ইয়ৰ টেলেণ্টছ তুমি তোমাৰ দক্ষতা কেনেদৰে ব্যৱহাৰ কৰিব পাৰিবা টু আৰ্ণ এ লিভিং জীয়াই থাকিবলৈ হুৱেন ইউ গ্ৰ' আপ যেতিয়া তুমি ডাঙৰ হ'বা। হিয়াৰ ইজ এ ষ্টৰি অফ সীমা ডেকা ইয়াত এটা গল্প সীমা ডেকা নামৰ মহিলাগৰাকীৰ এণ্ড হাৰ ডটাৰ সতী আৰু তাইৰ ছোৱালী সতী আৰু সতীৰ মাক সীমা ডেকাৰ এটা গল্প ইয়াত আলোচনা কৰা হৈছে। ইট ইজ টাইটেলড ইয়াৰ নামাকৰণ কৰা হৈছে এ নিউ ডে এটা নতুন দিন, এ নিউ ৱে এটা নতুন পন্থা, নতুন ৰাস্তা, নতুন উপায়। কেন ইউ গেছ হোৱাই তুমি কল্পনা কৰিব পাৰিছানে কিয়? ৰিড দ্য ষ্টৰি টু ফাইণ্ড আউট গল্পটোৰ পৰা কিয় এইটো নামাকৰণ কৰা হৈছে সেইটো বুজিবলৈ। আৰম্ভ কৰিছোঁ তেতিয়াহ'লে পাঠটো। ইট ৱাজ আৰ্লি ইভিনিং এয়া সন্ধিয়াৰ আগমুহূৰ্ত আছিল। সীমা ডেকা ড্ৰিউ দ্য উইণ্ডো কাৰ্টেন্স সীমা ডেকাই খিৰিকীৰ আঁৰ কাপোৰবিলাক অলপ গুচাই দিছিল। অফ হাৰ লিভিং ৰুম তাইৰ থকা কোঠালিটোৰ। শ্বি ফেল্ট ভেৰি টায়াৰ্ড তাই বৰ ক্লান্ত অনুভৱ কৰিছিল। উইদাউট ছুইচিং অন দ্য লাইট নিদিয়াকৈ শ্বি ছেট অন দ্য ইজ অফ হাৰ বেড তাই তাইৰ খাটৰ কৰ্ণাৰত বহিছিল। লষ্ট ইন থট যেন চিন্তাত তাই হেৰাই গৈছিল, চিন্তাত মগ্ন আছিল। শ্বি ৰিকল্ড তাই মনত পেলাইছিল হোৱাট কল্পনা মেমে কি দ্য মেনেজাৰ অফ হাৰ অফিচ আৰু কল্পনা মেম হ'ল তাইৰ অফিচৰ মেনেজাৰ। হেড টল্ড হাৰ তাই কৈছিল বিফৰ ক্লজিং টাইম ছুটি হোৱাৰ আগত অফিচৰ মেনেজাৰ কল্পনা মেমে কি কৈছিল তাই তাকেই মনত পেলাইছিল। লুক সীমা চোৱা ইট উইল টেক এ ফিউ ডেজ অলপ কেইদিনমান সময় লাগিব টু পে দ্য ষ্টাফক দৰমহা দিবলৈ দেয়াৰ চেলাৰী দিছ মান্থ এই মাহত তেখেতসকলৰ দৰমহা দিয়াতে অলপ কেইদিনমান সময় লাগিব। প্লিজ টেল দ্য আদাৰ্ছ টু আনসকলকো এই কথাটো কৈ দিয়া। নেক্সট পেৰাগ্ৰাফ। সীমা ৱাজ কুৱাইট আপছেট বাই দ্য ইনফৰমেশ্যন সীমাই এই কথাৰ দ্বাৰা বৰ উদ্বিগ্ন হৈ পৰিছিল। অলদো হাৰ মুড যদিও তাইৰ মুড বা মনৰ অৱস্থা ডিড নট শ্ব' অন হাৰ ফেচ যদিও তাইৰ মনৰ অৱস্থা তাইৰ মুখৰ ভাৱত প্ৰকাশ হোৱা নাছিল। শ্বি নিডেড 12,000 rupees তাইৰ 12,000 টকাৰ প্ৰয়োজন। টু পে সতীৰ স্কুল ফিজ সতীৰ স্কুলৰ ফি দিবলৈ তাইৰ 12,000 টকাৰ প্ৰয়োজন। এণ্ড শ্বি ৱাজ ডিপেণ্ডিং আৰু তাই নিৰ্ভৰ কৰি আছিল অন হাৰ চেলাৰী তাইৰ দৰমহাৰ ওপৰত টু মেক দ্য পে'মেণ্ট এই ফিজটো দিবলৈ। এণ্ড নাও আৰু এতিয়া তাৰপিছত ডট দিছে তাৰমানে এতিয়া আৰু দিব নোৱাৰে। মা হোৱাট আৰ ইউ ডুইং চিটিং ইন দিছ ডাৰ্ক ৰুম তুমি এই অন্ধকাৰ ৰুমত বহি কি কৰি আছা মা?
সতী ফ্লাং দ্য ডোৰ অপেন, সতীয়ে দরজাটো একদম মেলি দিছিল এণ্ড সুইচড অন দ্য লাইট, আৰু লাইটৰ চুইচটো দি দিছিল। ইউ লুক অৰিড, তোমাক দুঃখিত যেন লাগিছে মা। হোৱাটছ দ্য মেটাৰ, ঘটনাটো কি? দ্য চেলাৰী ফৰ দিছ মান্থ উইল বি লেট, এই মাহৰ দৰমহা হওঁতে পলম হ'ব। আই এম ৱাণ্ডাৰিং এবাউট, আৰু মই তাকেই ভাবি আছোঁ। দ্য ফিজ ডণ্ট অৰি মা, ফিজটো কেনেকৈ দিব? দুখ নকৰিবা মা। উই উইল ফিগাৰ আউট ছামথিং, আমি কিবা এটা ব্যৱস্থা কৰিম। সীমা লুকড এট সতীজ কাম এণ্ড ৰিচলুট ফেচ, সীমাই সতীৰ শান্ত আৰু দৃঢ় মুখনিলৈ চাইছিল। শ্বি লুকড ছ' মেচিউৰ, তাইক যেন পুৰঠ বয়সৰ ধাৰণা হৈছিল। সীমা থট, সীমাই ভাবিছিল। এণ্ড ইয়েট শ্বি ৱাজ অনলি ইন ক্লাছ 10, আৰু তথাপি তাই কেৱল মাত্ৰ ক্লাছ 10তে পঢ়ে, 10ম শ্ৰেণীত পঢ়ে। দ্য ফেচ অফ হাৰ লেট হাজবেণ্ড, তাইৰ মৃত গিৰিয়েকৰ মুখৰ ছবিটো কেম টু হাৰ মাইণ্ড, তাইৰ মনলৈ আহিছিল। হি হেড পাছড এৱে নিয়াৰলি 5 years এগো, তেওঁৰ মৃত্যু হৈছিল নিয়াৰলি 5 years এগো, 5 বছৰমান আগত। শ্বি ইমাজাইনড হাউ প্ৰাউড সতীজ ফাদাৰ উড হেভ বিন অফ হাৰ, তাই কল্পনা কৰিছিল সতীৰ দেউতাকে তাইক লৈ কিমান গৰ্বিত হ'লহেঁতেন। হি উড হেভ বিন মোৰ প্ৰাউড, তেওঁ আৰু গৰ্বিত হ'লহেঁতেন টু ন' জানি পেলাই, ডেট যে হিজ ডিয়াৰ লিটিল সতী, তাইৰ সৰু সতী ৱাজ এডৰ্ড, প্ৰশংসিত হৈছে বাই হাৰ টিচাৰ্ছ, তাইৰ শিক্ষকৰ দ্বাৰা, এণ্ড হাৰ ক্লাছমেটছ, আৰু তাইৰ সহপাঠীৰ দ্বাৰা, এট স্কুলত। এইবিলাক যদি জানিলেহেঁতেন তেতিয়াহ'লে তাইৰ দেউতাক আৰু বেছি গৰ্বিত হ'লহেঁতেন। ইউ ন' মা, তুমি জানা মা, সতীয়ে ষ্টাৰ্টেড, সতীয়ে আৰম্ভ কৰিছিল কথাটো। শ্বি বিগেন টু টেল, তাই ক'বলৈ আৰম্ভ কৰিছিল হাৰ মাদাৰ, তাইৰ মাকক, এবাউট এ লেডি, এজনী মহিলাৰ কথা, ফ্ৰম এন NGO, এটা NGOৰ পৰা, হু হেড ভিজিটেড, যিজনীয়ে সিহঁতৰ স্কুলত ভ্ৰমণ কৰিছিল, টু ক্ৰিয়েট এৱাৰনেছ, সজাগতা সৃষ্টি কৰিবলৈ, অন এণ্ট্ৰেপ্ৰেনিয়ৰশ্বিপ ডেভেলপমেণ্ট এণ্ড ছেল্ফ ৰিলায়েন্স, আত্মনিৰ্ভৰশীলতা আৰু উদ্যোক্তাৰ প্ৰতি আগ্ৰহী হ'বলৈ সজাগতা সৃষ্টি কৰিবলৈ স্কুলত আহিছিল। সতী ছাজেষ্টেড টু হাৰ মাদাৰ, সতীয়ে তাইৰ মাকক কৈছিল ডেট যে দে কুড ট্ৰাই দ্য NGO ফৰ ছাম হেল্প, সিহঁতে সেই NGOৰ পৰা চেষ্টা কৰিব পাৰে অলপ সহায়ৰ কাৰণে। শ্বি লুকড এট হাৰ ডায়েৰী, তাইৰ ডায়েৰীলৈ দেখিছিল, হোৱেৰ শ্বি হেড জটেড ডাউন, য'ত তাই লিখি ৰাখিছিল, দ্য নাম্বাৰ অফ দ্য লেডিজ মোবাইল ফোন, সেই মহিলাগৰাকীৰ মোবাইল ফোনৰ নাম্বাৰ য'ত তাই লিখি ৰাখিছিল, সেই ডায়েৰীলৈ তাই দেখিছিল। এণ্ড ৰেং হাৰ আপ, আৰু মহিলাগৰাকীলৈ তাই ফোন কৰিছিল। শ্বি ইণ্ট্ৰডিউচড হাৰছেল্ফ, তাই নিজকে পৰিচিত কৰিছিল। ৰিমাইণ্ডিং হাৰ, মনত পেলাই দি, হাৰ অফ হাৰ ভিজিট টু দেয়াৰ স্কুল, সিহঁতৰ স্কুললৈ যে তাই আহিছিল সেই কথা মনত পেলাই দি নিজৰ পৰিচয় দিছিল। শ্বি অলছ' টল্ড দ্য লেডি এবাউট হাৰ মাদাৰ, তাই মহিলাগৰাকীক তাইৰ মাকৰ বিষয়েও কৈছিল। এণ্ড শ্বট হাৰ গাইডেন্স, আৰু বিচাৰিছিল অলপ পৰামৰ্শ, টু ষ্টাৰ্ট এ স্মল বিজনেছ, এটা সৰু ব্যৱসায় আৰম্ভ কৰিবলৈ। দ্য লেডি চাউণ্ডেড ভেৰি ৱাৰ্ম এণ্ড হেল্পফুল, মহিলাগৰাকী বৰ ধুনীয়াকৈ সহজভাৱে উত্তৰ দিছিল। এণ্ড টল্ড সতী টু চেণ্ড হাৰ মাদাৰ, আৰু সতীক কৈছিল তাইৰ মাকক পঠিয়াই দিবলৈ, টু হাৰ অফিচ, তাইৰ অফিচলৈ, ব্ৰেভ মাদাৰ, অফিচৰ নাম কি আছিল? ব্ৰেভ মাদাৰ্ছ। দ্য নেক্সট ডে এট 10 o'clock ইন দ্য মৰ্ণিং, পিছদিনাখন 10 বজাত অফিচলৈ তাইৰ মাকক পঠিয়াই দিবলৈ সতীক কৈছিল। নেক্সট পেৰাগ্ৰাফ, সতী ৱাজ অভাৰজয়েড এট দ্য লেডিজ ৰেছপন্স, মহিলাগৰাকীৰ সঁহাৰিৰ প্ৰতি
সতীয়ে বৰ আনন্দিত হৈছিল। সি হিউজড হাৰ মাদাৰ টাইটলি, তাই তাইৰ মাকক টানকৈ আঁকোৱালি ধৰিছিল। এণ্ড টল্ড হাৰ এভৰিথিং, আৰু তাইক সকলোখিনি বিৱৰি কৈছিল। উড বি অল ৰাইট, সকলোখিনি ঠিক হৈ যাব বুলি কৈছিল। সীমা কুড নট হাইড হাৰ টিয়াৰ্ছ, সীমাই কিন্তু চকুৰ পানী ৰখাব পৰা নাছিল। হাউ কুইকলি হাৰ লিটিল গাৰ্ল হেড গ্ৰ'ন আপ, কিমান সোনকালে তাইৰ সৰু ছোৱালী গ্ৰ'ন আপ ডাঙৰ হৈ গ'ল। দ্য ফলোয়িং মৰ্ণিং, পিছদিনা ৰাতিপুৱা সীমা মেড দ্য লেডি, সীমাই মহিলাগৰাকীৰ লগ কৰিছিল। এণ্ড টকড, আৰু কথা পাতিছিল টু হাৰ, তাইৰ লগত, এবাউট হাৰ হোপছ, তাইৰ আশাৰ বিষয়ে, অফ ছেটিং আপ, স্থাপন কৰিবলৈ এ স্মল বিজনেছ, সৰু এটা ব্যৱসায়। সৰু ব্যৱসায় এটা আৰম্ভ কৰিবলৈ তাইৰ যি আশা আছিল সেই কথাটো মহিলাগৰাকীক ব্যক্ত কৰিছিল। দ্য লেডি টুক হাৰ টু এ লাৰ্জ ৰুম, মহিলাগৰাকীয়ে তাইক এটা ডাঙৰ ৰুমৰ ভিতৰলৈ লৈ গৈছিল। হোৱাৰ এ গ্ৰুপ অফ উইমেন, য'ত একদল মহিলা ৱেৰ ষ্টিচিং, চিলাই কৰি আছিল, ছফ্ট ডলছ, কোমল পুতলাবিলাক। দ্য উইমেন ওৰ ব্লু শাৰীজ, মহিলাসকলে পিন্ধিছিল নীলা ৰঙৰ শাৰী। এণ্ড এপ্ৰনছ, আৰু আগফালে আৱৰণ পিন্ধিছিল। এণ্ড হেড ব্ৰেভ' মাদাৰ ইমবছড অন দেয়াৰ ড্ৰেছ, আৰু তেখেতসকলৰ ড্ৰেছত ব্ৰেভ' মাদাৰ্ছ কথাটো লিখা আছিল। দ্য লেডি এক্সপ্লেইন টু সীমা, মহিলাগৰাকীয়ে সীমাক ব্যাখ্যা কৰিছিল দ্যাট যে দেয়াৰ NGO ৱাজ এ ছেল্ফ হেল্প গ্ৰুপ, তেখেতসকলৰ NGOটো এটা ছেল্ফ হেল্প গ্ৰুপ। উই অফাৰ ভকেশ্যনেল ট্ৰেইনিং, আমি বৃত্তিগত প্ৰশিক্ষণবিলাক দিওঁ। ইন এ ভেৰাইটি অফ ফিল্ডছ লাইক টয় মেকিং, পুতলা বনোৱাৰ ক্ষেত্ৰত, এম্ব্ৰইডাৰীৰ ক্ষেত্ৰত, টেইলৰিং চিলাইৰ ক্ষেত্ৰত, কালিনাৰী আৰ্টছ ৰন্ধন প্ৰণালীৰ ক্ষেত্ৰত, মোবাইল ফোন ৰিপেয়াৰিং, মোবাইল ফোন ৰিপেয়াৰ কৰাৰ ক্ষেত্ৰত, এণ্ড ছ' অন, আৰু বহুতো বিষয়ত আমি ট্ৰেইনিং দিওঁ। সীমা টেল মি হোৱাট ইউ আৰ গুড এট, সীমাক সুধিছিল মহিলাগৰাকীয়ে যে সীমা আপুনি কোন বিষয়ত পাৰ্গত সেইটো আপুনি কওক। উই উইল গিভ ইউ ট্ৰেইনিং ইন দ্যাট এৰিয়া, আমি সেই ক্ষেত্ৰতে আপোনাক ট্ৰেইনিং দিয়াম। ওৱান্স ইউ ফিনিছ ইয়ৰ ট্ৰেইনিং, যদি আপুনি এবাৰ ট্ৰেইনিংটো সমাপ্ত কৰে, ইউ উইল বি অফাৰ্ড এ স্মল লোন, আপোনাক এটা সৰু লোন দিয়া হ'ব টু ষ্টাৰ্ট এ বিজনেছ, এটা বিজনেছ বা এটা ব্যৱসায় আৰম্ভ কৰিবলৈ। বিচাইডছ, তাৰোপৰিও ইউ উইল বি মেণ্টৰ্ড, আপোনাক পৰামৰ্শ দিয়া হ'ব এট এভৰি ষ্টেজ বাই আৱাৰ টীম, প্ৰতিটো ক্ষেত্ৰতে আমাৰ টীমৰ দ্বাৰা। ছেড দ্য লেডি ৱাৰ্মলি, আৰু এই কথাখিনি মহিলাগৰাকীয়ে বৰ ধুনীয়াকৈ কৈছিল। আই উড লাইক টু চুজ কালিনাৰী ট্ৰেইনিং এজ এ ভকেশ্যন চিন্স আই লাভ কুকিং, সীমাই কৈছিল যে মই ৰন্ধনৰ ট্ৰেইনিং ল'ব বিচাৰোঁ কাৰণ ৰন্ধন কৰি মই ভাল পাওঁ। এণ্ড ছেড সীমা, এই কথাখিনি সীমাই কৈছিল। দ্য লেডি এপ্ৰিচিয়েটেড সীমাছ কনফিডেন্স, মহিলাগৰাকীয়ে প্ৰশংসা কৰিছিল সীমাছ কনফিডেন্স, সীমাৰ দৃঢ়তাক। এণ্ড গেভ হাৰ এন আইডিয়া, এণ্ড গেভ, আৰু দিছিল হাৰ তাইক, এন আইডিয়া অফ দ্য বিজনেছ, ব্যৱসায়টোৰ পটেঞ্চিয়েল ইন দিছ এৰিয়া, যিটো এই এৰিয়াত বা এই অঞ্চলত প্ৰযোজ্য হ'ব। সি ছেড, তাই কৈছিল উই অফাৰ কেটাৰিং ছাৰ্ভিচেছ, আমি খাদ্যৰ যোগান ধৰোঁ। ছাচ এছ টিফিন, যেনেকুৱা টিফিনৰ যোগান ধৰোঁ। ছাৰ্ভিচেছ টু অফিচ গোৱাৰ্ছ, যিসকলে অফিচলৈ যায় সেইসকল ব্যক্তিৰ। এণ্ড ৱৰ্কিং উইমেন, আৰু কাম কৰা মহিলাসকলক। ষ্টেইং ইন পেয়িং গেষ্ট একমডেশ্যন, যিসকলে পইচা দি পেলাই খোৱা আৰু থকাৰ ব্যৱস্থা কৰে, তেখেতসকলক আমি টিফিনৰ ব্যৱস্থা কৰোঁ। ইউ উইল বি ট্ৰেইনড টু কুক দ্য ডিফাৰেণ্ট ৰেচিপিজ, আপোনাক বিভিন্ন ধৰণৰ ৰন্ধন প্ৰণালীৰ ক্ষেত্ৰত প্ৰশিক্ষণ দিয়া হ'ব। ডেট উই ছাৰ্ভ ফৰ লাঞ্চ এণ্ড ডিনাৰ্ছ, যিবিলাক আমি লাঞ্চ আৰু ডিনাৰৰ কাৰণে, দুপৰীয়া আৰু ৰাতিৰ আহাৰ কাৰণে যোগান ধৰোঁ। ইউ উইল অলছ' লাৰ্ণ, আৰু আপুনি শিকিব এবাউট পেকিং এণ্ড হেণ্ডলিং, পেকিং কৰা আৰু সেইবিলাক বিতৰণ কৰাৰ ক্ষেত্ৰতো আপোনাক ট্ৰেইনিং দিয়া হ'ব, এইবিলাক আপুনি জানিব। ইউ উইল হেভ টু এচিয়'ৰ ইয়'ৰ কাষ্টমাৰ, আপুনি আপোনাৰ গ্ৰাহকসকলক নিশ্চিত দিব লাগিব
অফ গুড কোৱালিটি ফুড, ভাল খাদ্যৰ নিশ্চয়তা দিব লাগিব, এণ্ড হাইজেনিক ষ্টেণ্ডাৰ্ড, আৰু খাদ্যবিলাক স্বাস্থ্যসন্মত বুলি আপুনি এটা নিশ্চিত দিব লাগিব। সীমা লুকড এ বিট কনফিউজড, সীমাক অলপ বেমেজালি, অলপ কনফিউজ দেখা গ'ল। অলদো শি লিসেন্ড অ্যাটেন্টিভলি, যদিও তাই কিন্তু বৰ মনোযোগেৰে কথাবিলাক শুনিছিল। সেন্সিং হার কনফিউশন, সীমাৰ কনফিউশন বা দোধৰ অৱস্থা লক্ষ্য কৰি পেলাই দ্য লেডি ক্লাৰিফাইড, মহিলাগৰাকীয়ে স্পষ্ট কৰি দিছিল ডেট যে শি নিড নট ৱৰি, তাই ভাবিব লগা বা দুখ কৰিব লগা একো নাই। সীমা উড অপাৰেট অন হাৰ ওন, সীমাই নিজেই এইবিলাক পৰিচালনা কৰিব। এণ্ড টু ষ্টাৰ্ট উইথ, আৰু এই ব্যৱসায় আৰম্ভ কৰিবলৈ দ্য NGO উড এজাইন 30 অফ দেয়াৰ ভেলুড কাষ্টমাৰ্ছ টু হাৰ, আৰু এই NGO 30জনমান গ্ৰাহকক তাইক প্ৰদান কৰিব। শ্বি উড বি গিভেন এ লোন এমাউণ্ট টু ছেট আপ হাৰ ওন কিচেন এট হোম, তাইক এটা লোনৰ ধন দিয়া হ'ব তাইৰ ঘৰত পাকঘৰ বনাবলৈ। বেষ্ট অন সীমাছ পাৰফৰ্মেঞ্চ, সীমাৰ পাৰদৰ্শিতাৰ ওপৰত নিৰ্ভৰ কৰি শি উড বি এজাইণ্ড মোৰ কাষ্টমাৰ্ছ, তাইক আৰু বেছি গ্ৰাহক দিয়াও হ'ব পাৰে বা দিয়া হ'ব। চিন্স সীমা নিডেড মানি ইমিডিয়েটলি, যিহেতু সীমাক অতি সোনকালে টকাৰ প্ৰয়োজন, দ্য লেডি অলছ' এচিউৰ্ড হাৰ ডেট, মহিলাগৰাকীয়ে সীমাক আৰু নিশ্চয়তা দিছিল যে হাৰ লোন উড বি চেংচনড, তাইৰ লোনৰ টকা চেংচন কৰা হ'ব ইভিন বিফোৰ হাৰ ট্ৰেইনিং, তাইৰ প্ৰশিক্ষণৰ আগতেই লোনৰ ধন চেংচন কৰা হ'ব। এ ছেভিং একাউণ্ট উড বি অপেনড ইন এ বেংক ইন হাৰ নেম, তাইৰ নামত এটা বেংকত এটা ছেভিং একাউণ্ট খুলিব লাগিব। হোৱেৰ শ্বি উড বি এবল টু ডেপজিট হাৰ ছেভিংছ, য'ত তাই নিজৰ জমাখিনি জমা কৰিব পাৰিব। দ্য লেডি এডেড, মহিলাগৰাকী আৰু কৈছিল, অল আৱাৰ মেম্বাৰ্ছ কণ্ট্ৰিবিউট মানি, আমাৰ সকলো সদস্যই যোগান ধৰে পইচাৰ টু এ কমন পুল, এটা ঠাইত, চ' ডেট, যাতে ইট কেন হেল্প এনাডাৰ ওমেন লাইক ইউ, যাতে তোমাৰ দৰে আন কোনো মহিলাৰ সহায় হয়। চ' সীমা আৰ ইউ ৰেডি, গতিকে সীমা আপুনি প্ৰস্তুত নে? সীমা কুড নট হাইড হাৰ এক্সাইটমেণ্ট, সীমাই তাইৰ উদ্বিগ্নতাক লুকাই ৰাখিব নোৱাৰিছিল। য়েছ মেডাম, হয় মেডাম, শ্বি ৰেছপণ্ডেড ইনথাছিয়েষ্টিকেলি, সীমাই বৰ আগ্ৰহেৰে উত্তৰখিনি দিছিল। ইট ৱাজ গোয়িং টু বি অল ৰাইট, সকলোখিনি ঠিকেই আছিল। দো সীমা এজ শ্বি হেডেড বেক হোম, আৰু তাৰপিছত সীমা ঘৰলৈ উভতি যাবলৈ যাত্ৰা কৰিছিল। ইট ৱাজ এ ব্ৰাইট ছানি ডে, সেইদিনাখন আছিল উজ্জ্বল আৰু সূৰ্যই উজ্জ্বল পোহৰ দিয়া এটা দিন। এণ্ড সীমা থট দ্য ছান ৱাজ শ্বাইনিং মোৰ ব্ৰাইটলি, আৰু সীমাই ভাবিছিল যে সেইদিনাখন সূৰ্যই বেছিকৈ পোহৰ দি আছে অন হাৰ তাইৰ ওপৰত টুডে, যে সীমাই ভাবিছিল যে আজি সূৰ্যই মোৰ ওপৰত বেছিকৈ পোহৰ দি আছে। হাৰ হাৰ্ট ব্ৰিমড উইথ নিউ ড্ৰিমছ, তাইৰ অন্তৰ জিলিকি উঠিছিল নতুন সপোনেৰে। এণ্ড দ্য স্মাইল এৰাউণ্ড দ্য কৰ্ণাৰ অফ হাৰ লিপছ ব্ৰডেণ্ট লাইক এ ফ্লাৱাৰ ইন ব্লুম, আৰু তাইৰ ঠোঁটৰ হাঁহিয়ে যেন এটা ফুল ফুলি উঠাৰ দৰে ফুলি উঠিছিল। শ্বি কুড নট ৱাইট টু গেট হোম এণ্ড টেল সতী দ্য গুড নিউজ, তাই ঘৰত উপস্থিত হৈ পলম নকৰাকৈ সতীক সকলোখিনি কৈছিল। টুগেডাৰ দে উড বিল্ড এ নিউ ফিউচাৰ, সিহঁতে একেলগে এক নতুন ভৱিষ্যতৰ যাত্ৰা আৰম্ভ কৰিব। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজিৰ এই ভিডিঅ'ত এ নিউ ডে এ নিউ ৱে পাৰ্টটোৰ অসমীয়া আলোচনা ইমানখিনিয়েই। যদি তোমালোকৰ ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে ভিডিঅ'টোত এটা লাইক কৰি দিবা, আৰু যদি চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে পৰৱৰ্তী পাৰ্টবিলাক আৰু কুৱেশ্যনবিলাকৰ আলোচনা পাবলৈ চেনেলটো আজিয়েই ছাবস্ক্ৰাইব কৰি ন'টিফিকেশ্যন বেল আইকনটো প্ৰেছ কৰি ৰাখিবা। ধন্যবাদ। জয় আই অসম।